হেল্ল' ফ্ৰেণ্ডছ, BK ফেশ্বন মেকাৰ চেনেলটোলৈ আপোনালোকৰ স্বাগতম। আশা কৰোঁ আপোনালোকে খুব ভালে আছে। আমি আজি এটা খুব সুন্দৰ ভিডিঅ' বনাম বুলি আগবাঢ়িছোঁ। আপোনালোকৰ ফুল স্লিভছ কেনেদৰে কাটে, এলবো লেন্থৰ কেনেকৈ কাটে, তাৰপিছত 3/4 স্লিভছ কেনেদৰে কাটে আৰু শ্বৰ্ট স্লিভছ মানে ইমানখিনি দীঘল হাত কেনেদৰে কাটে আমি সেই ভিডিঅ' বনাব গৈ আছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে খুব ভালদৰে চাব। আশা কৰোঁ খুব ভাল পাব আপোনালোকে। আহক আমি এতিয়া আৰম্ভ কৰোঁ। সেই হাতখন কেনেদৰে কাটিব লাগে। এই হাতখন মানে গোটেইকেইটা, যেনে ফুল স্লিভছ মানে কমপ্লিট ফুল, আৰু তাৰপিছত 3/4, তাৰপিছত এলবো লেন্থৰ, তাৰপিছত শ্বৰ্ট, এইকেইটা মেজাৰমেণ্টৰ। আৰু এনেকুৱা মেজাৰমেণ্টৰ কাটিম যে ফুল হাতটোৰ দীঘল হৈছে 22 আৰু ইয়াতে ৰাউণ্ড হৈছে 8, 3/4 স্লিভছটোৰ লেন্থ হৈছে 17, তাত ৰাউণ্ড হৈছে 11, আৰু এলবোটোৰ লেন্থ হৈছে 10 ইমান, আৰু তাত ৰাউণ্ড হৈছে 10, আৰু শ্বৰ্ট যোনটো হাত, শ্বৰ্ট স্লিভছটোৰ মেজাৰমেণ্টটোৰ লেন্থটো হৈছে 4 আৰু তাত ৰাউণ্ড হৈছে 13.5। আপোনালোকে কুৰ্তি বনাওক, গাউন বনাওক, বা যিকোনো ড্ৰেছ বনাওক, ব্লাউজ বনাওক, যিকোনো ক্ষেত্ৰত মানে যিকোনো ড্ৰেছত, যিকোনো কামতে আপোনালোকে এই হাতটো কাটিলে বা শিকিলে চবতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি ডিজাইন হয় সেইটো বেলেগ, মই নৰ্মেল স্লিভছৰ কথাটো কৈ আছোঁ। আহক আমি এতিয়া আৰম্ভ কৰোঁ। প্ৰথমতে আমি ইয়াতে এটা মাৰ্ক কৰি লওঁ, তাৰপিছত হাফ ইঞ্চত এটা মাৰ্ক কৰি লওঁ, এইটো হাফ ইঞ্চি। এতিয়া আমাৰ ফুল স্লিভছ কিমান, এইটো মাৰ্ক ধৰি ল'ব। তাৰপিছত লেন্থটো আছে আমাৰ 22, এইখিনি তলফালে চিলাই কাৰণে লাগিব আমাক 1 ইঞ্চি। এইখিনি ইফালে 1 ইঞ্চি প্লাছ কৰিলোঁ, এইফালে হাফ ইঞ্চি প্লাছ। এতিয়া আমি ইঞ্চি টেপটো অলপ এইখিনি এইটো মাৰ্কলৈকে উঠাই দিব। তাৰপিছত আমি এইটো 4 ইঞ্চি এটা মাৰ্ক দিম, এইটো মাৰ্ক হৈ গ'ল। আৰ্ম হ'ল আমাৰ 17.5, এইখিনি 17.5, এইটো 17.5 ইয়াতে। এইখিনি আছে আমাৰ 14, এইটো এই ৰাউণ্ডটো আছে আমাৰ 8, এইটো। প্ৰথমতে আমি এই মাৰ্কটোৰ পৰা এই মাৰ্কটো কৰি লওঁ, এইটো হৈ গ'ল। তাৰপিছত ইয়াৰে হাফ কৰিম, এইটো। তাৰপিছত এইখিনিৰ হাফ কৰিম, তাৰপিছত এইখিনি হাফ কৰিম,
এইখিনি হৈ গ'ল এইডাল স্কেলেৰে এইটো এতিয়া আমি ফ্ৰেঞ্চ কাৰ্ভডাল ল'ম তাৰপিছত এইফালৰ পৰা এই প্ৰথম মাৰ্কটো টাচ কৰিম ফ্ৰেঞ্চ কাৰ্ভডাল ভালদৰে চাব এইটো এইখিনিলৈকে হ'ল চাইছে স্কেলডাল তাৰপিছত আমি এইটো ঘূৰাই ল'ম এইটো পইণ্ট আৰু এইটো পইণ্ট এইটো হৈ গ'ল বেক সাইড এতিয়া আমি ফ্ৰন্ট সাইড কাটিম ফ্ৰন্ট সাইড যদি আমি কাটিব লাগে এইটোৰ পৰা সেকেন্ড লাইন টাচ কৰিম এইখিনি হ'ল স্কেলডাল ঘূৰাই ল'ব এনেকুৱাকৈ এইটো আমাৰ বেক এইটো বেক হৈ গ'ল এইটো ফ্ৰন্ট হৈ গ'ল এতিয়া আমাৰ ফুল স্লিভস কাটিং হৈ গ'ল এইটোতে আমি এতিয়া 3/4 স্লিভস 3/4 স্লিভসৰ লেন্থটো আমাৰ এইটো হাফ ইঞ্চিৰ ইয়াৰে পৰা ধৰি লৈ পেলাই ইয়াতে লওঁ আমি এইটো 17ত মাৰ্কটো দিলোঁ দিয়াৰ পিছত আমি ইয়াতে এইটো আস্তা নিব লাগিব তাৰপিছত আৰু আমি 1 ইঞ্চি চিলাইৰ কাৰণে ল'ব লাগিব এইটো হৈ গ'ল কিন্তু এইটো মাৰ্ক নাথাকে এইটো আমাৰ ইমান হ'ব তেতিয়া আমি এই স্কেলডালেৰে এনেকে মিলাব লাগিব এইটো এইখিনি আমাৰ 3/4 স্লিভস এইটো হৈ গ'ল আৰু এইখিনিলৈকে আমাৰ ফুল হৈ গ'ল দুটা টাইপৰ স্লিভস পাই গ'ল এতিয়া আপুনি পাব এলবো লেন্থটো আমাৰ কিমান আছে 10 এইটো 10 ইফালে চিলাই কাৰণে 1 ইঞ্চ এইটো হৈ গ'ল ইয়াতে ৰাউন্ডটো কিমান আছে 10 আছে এইটো 10 ইয়াতো আমি এনেকুৱাকে মাৰ্কটো কৰি ল'ব লাগিব এইটো তাৰপিছত ইয়াৰে পৰা এইখিনি আমি কানেক্ট কৰিম এইটো বুজি পাইছে আপোনালোকে ইয়াৰে পৰা এইখিনিলৈকে আমাৰ 10 এইখিনি চিলাইৰ কাৰণে আমাৰ এলবো লেন্থ হৈ গ'ল এতিয়া আমি মেগা স্লিভস বা শর্ট স্লিভস মানে 4 ইঞ্চি দীঘল হাত আমি এতিয়া কাটিম এইটো মেগা স্লিভস বুলিও কয় আৰু চুটি হাত বুলিও কয় কি হেতু লেন্থ আছে আমাৰ 4
এইটো 4 আৰু চিলাইৰ কাৰণে 1 ইঞ্চ এইটো এইখিনি কিন্তু আমাৰ অলপমান ব্যতিক্ৰমী যোনটো আমাৰ শৰ্ট হাত হয় সেইটো কেতিয়াও সিধা নহয় একদম সিধা এনেকুৱা নহয় আপোনালোকক মই বুজাই দি আছো এইটো একদম সিধা এনেকুৱা নহয় এইটো কেনেকুৱা হ'ব এইটো এনেকুৱা হ'ব বুজিব পাৰিছে এইখিনি এনেকুৱা এইটো বেলেগ কলম এটাৰে মই মাৰ্ক কৰি আছো এইটো ইয়াত এতিয়া ৰাউণ্ডটো কিমান আছে 13.5 এইটো এনেকুৱাকৈ ধৰি লওক ইঞ্চি টেপটো 13.5 আধা এইটো ইয়াতে দিলো তাৰপিছত আপুনি এনেকুৱাকৈ মাৰ্কটো দি লওক তাৰপিছত আমাৰ যোনটো মাৰ্জিন হ'ব সেইটো আপুনি এই 1 ইঞ্চি ৰাখে বা 1.5 ইঞ্চি ৰাখে যিমান ৰাখে এইটো আপোনাৰ কথা মই 1 ইঞ্চি ৰাখিছো এইটো 1 ইঞ্চি এইটো শৰ্ট হাতত 1 ইঞ্চি আমি এনেকুৱাকৈ ললো এইটো হৈ গ'ল এইটো এইখিনি বস্তু একেই থাকিব গোটেইকেইটাৰে আৰু এইখিনি বস্তু শৰ্ট হাত হলে এনেকুৱা শেপত যাব এই সিধা নহয় এইটো 1 ইঞ্চি তলত নামিব এইটো হয়তো কিছুমান আৰু আঙুলটো ডাঙৰ তাৰ এইখিনি জায়গা সৰু আছে তেতিয়া ই আৰু অলপমান টেৰা হ'ব এইটো শেপ এনেকুৱাকৈ গুচি যাব এইখিনি দেখিছে তেতিয়া আৰু এইখিনি তলত নামি আহিব এনেকুৱা এতিয়া আমাৰ প্ৰথমতে মই এটা এটাকে কাটি দেখাই আছো এইটোৰ আমাৰ ইয়াৰে পৰা এইখিনিলৈকে এইটো আমাৰ ফুল আছিলে এইটো ফুল ইয়াৰে পৰা এইখিনিলৈকে আমাৰ এইটো আছিল 3/4 স্লিপস এইটো হৈ গ'ল এইটো মাৰ এইফালে আপোনাৰ মাৰ্জিনখিনি লাগিব এইটোৰ মাৰ্জিন ইয়াতে আহিব ফুলটোৰ ইয়াতে 3/4টোৰ ইয়াতে এইটো আমাৰ এলবো লেন্থৰ গতিকে এলবো লেন্থৰ এইটোলৈকে আৰু 1 ইঞ্চ মাৰ্জিন এইখিনি তাৰপিছত আমি শৰ্ট স্লিভছটো এইটোৰ পৰা এইখিনিলৈকে 4 ইঞ্চি এইটো শেপ দিছো এইখিনি মাৰ্জিন হৈ গ'ল আপোনালোকৰ কোনো টেনচন ল'ব নালাগে আপোনালোকে যিকোনো ড্ৰেছ কুৰ্তি বা ব্লাউজ তেনেকুৱা যিয়ে বনাব তাৰ কাৰণে এইটো হাত যে মই দেখাইছো আপোনালোকক এইটো হিচাপত কাটিব ধুনীয়া হ'ব বাকি ডিজাইনৰ কথাটো বেলেগ ডিজাইনটো বাৰু মই পিছত শিকাম এতিয়া নৰ্মেল যিটো আছে নৰ্মেল হাতৰ কাৰণে এইটো ভিডিঅ'ত নৰ্মেল হাত আসলতে কেনেকুৱাকে কাটিব লাগে মই ফাৰ্ষ্টতে 1/2 ইঞ্চি ইফালে লৈছিলো তাৰপিছত এইটো মাৰ্কৰ পৰা এইখিনিলৈকে টোটেল 22 স্লিভছ লেন্থ এইখিনি লৈছো তাৰপিছত 1 ইঞ্চি লৈছিলো এইটো হৈ গ'ল ফুল আৰু এইখিনি 8 ইঞ্চ আছিল
তাৰ আধা 4 এইটো তাৰপিছত আমাৰ এইখিনিৰ পৰা এইখিনিলৈকে আমাৰ 17 আছে এইখিনি চিলাই কাৰণে আৰু ইয়াতে আছে 11 এইটো হৈ গ'ল 3/4 স্লিভছ আৰু এইটো চিনৰ পৰা এইখিনিলৈকে আছে 10 আৰু ইয়াতে আছে 10 এইটো হৈ গ'ল এলবো লেন্থ আৰু শৰ্ট স্লিভছ হৈ গ'ল এইটো আপোনাৰ 4 আৰু এইখিনি এনেকুৱা কাৰ্ভ যাব মানে শেপত যাব এইটো সিধা নহয় এই চিনটোৰ পৰা এইখিনি 1 ইঞ্চ তলত যাব এইখিনি সিধাৰ পৰা 1 ইঞ্চ আৰু ডাউনত এইখিনি তেৰাকৈ আনিব লাগে তেতিয়া হাতখন সুন্দৰভাৱে বহে আৰু ভাল হয় ভাল ফিটিং হয় আপোনালোকে ভাবো মই ভালদৰে বুজাব পাৰিছো আপোনালোকক তো এনেকুৱাকৈ আপোনালোকে কৰিব বঢ়িয়া হ'ব ধন্যবাদ